কুৱেশ্যন নম্বৰ 1 দৃষ্টিশক্তি ঠিক ৰাখিবলৈ কি খাব লাগে? অপশ্যন ক চকলেট, খ গাজৰ, গ ঠাণ্ডা পানী, গ ৰুটি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ গাজৰ। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ মৃত্যু হ'লে থিয় হৈ থাকে? অপশ্যন ক হাতী, খ ঘোঁৰা, গ হৰিণ, গ বাঘ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ বাঘ। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ জিভাত কটা থাকে? অপশ্যন ক ভালুক, খ গড়, গ উট, গ শহাপহু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক ভালুক। আৰু এটা কুৱেশ্যন, পৃথিৱীত বেছি পৰিমাণে কি পোৱা যায়? অপশ্যন ক পানী, খ বায়ু, গ মাটি, গ অক্সিজেন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ অক্সিজেন। আৰু এটা কুৱেশ্যন, ভাৰতৰ জাতীয় প্ৰতীকত কিমানটা সিংহ আছে? অপশ্যন ক এটা, খ দুটা, গ তিনিটা, গ চাৰিটা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ চাৰিটা। আৰু এটা কুৱেশ্যন, মানুহৰ শৰীৰত পেশী কিমানটা আছে? অপশ্যন ক 100, খ 200, গ 600, গ 400। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ 600টা। আৰু এটা কুৱেশ্যন, মানুহে দিনে কিমান লিটাৰ পানী খাব লাগে? অপশ্যন ক 1 লিটাৰ, খ 2 পৰা 3 লিটাৰ, গ 5 লিটাৰ, গ 4 লিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ 2 পৰা 3 লিটাৰ। আৰু এটা কুৱেশ্যন, পৃথিৱীৰ কোনটো গ্ৰহত মানুহৰ জীৱন নিৰ্বাহ সম্ভৱ? অপশ্যন ক বুধ, খ শুক্ৰ, গ শনি, গ মংগল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ মংগল গ্ৰহ। আৰু এটা কুৱেশ্যন, কোনটো উদ্ভিদ স্পৰ্শ কৰিলে মানুহৰ মৃত্যু হ'ব পাৰে? অপশ্যন ক চন্দন গছ, খ আহঁত গছ, গ জিম্পাইন গছ, গ আম গছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ জিম্পাই গছ। আৰু এটা কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? অপশ্যন ক বিহাৰ, খ ৰাজস্থান, গ উত্তৰ প্ৰদেশ, গ অসম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ ৰাজস্থান। আৰু এটা কুৱেশ্যন, ৰেল ৰখাবলৈ কোনটো ৰং ব্যৱহাৰ কৰা হয়? অপশ্যন ক নীলা, খ কলা, গ হালধীয়া, গ সেউজীয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক নীলা। আৰু এটা কুৱেশ্যন, কোনটো ফলত পটাছিয়াম বেছি থাকে? অপশ্যন ক কচু, খ কল, গ কমলা, গ মিঠাই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ কল। আৰু এটা কুৱেশ্যন, চুলি প্ৰাকৃতিকভাৱে সুন্দৰ কৰাৰ বাবে কি কৰা উচিত? অপশ্যন ক সুগন্ধি তেল, খ নাৰিকলৰ তেল, গ চেম্পু, গ চাবোন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ নাৰিকলৰ তেল ব্যৱহাৰ কৰা উচিত। আৰু এটা কুৱেশ্যন, কোনটো খাদ্য খালে শৰীৰৰ সকলো ৰোগ নিৰাময় হয়? অপশ্যন ক বাদাম, খ গাখীৰ, গ আখৰোট, গ জিৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ আখৰোট। আৰু এটা কুৱেশ্যন, বিখ্যাত টাইটানিক জাহাজ কোনখন দেশত তৈয়াৰ কৰা হৈছিল? অপশ্যন ক ইংলেণ্ড, খ আমেৰিকাত, গ জাপান, গ ফ্ৰান্সত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক ইংলেণ্ডত।
আৰু এটা কুৱেশ্যন, মৌৰ লগত কি ব্যৱহাৰ কৰিলে মুখৰ ৰং সুন্দৰ হয়? অপশ্যন ক নেমু, খ হালধি, গ জিৰা, গ দৈ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক নেমু। আৰু এটা কুৱেশ্যন, পেটত অতিৰিক্ত গেছ হ'লে কি খালে দ্ৰুত কমি যায়? অপশ্যন ক আদা, খ পিঁয়াজ, গ নহৰু, গ জলকীয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক আদা। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব।